ওম শান্তি। 15 ডিচেম্বৰ 2025 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে এতিয়া আত্মিক পিতাৰ দ্বাৰা আত্মিক কচৰত শিকি আছা। এই কচৰতৰ দ্বাৰাই তোমালোক মুক্তিধাম শান্তিধামলৈ গুচি যাবা। আত্মিক পিতাই আত্মিক সন্তানসকলক আত্মিক পাঠশালাত নিৰ্দেশনা দিয়ে, অথবা এনেকৈ কোৱা যে সন্তানসকলক কচৰত শিকায়। পিতাই কয়, সন্তানসকল মামেকম, কেৱল মোক স্মৰণ কৰা, অশৰীৰী হৈ যোৱা। এই আত্মিক কচৰত আত্মাসকলক আত্মিক পিতাইহে শিকায়। মনমনাৰ ভৱৰ অৰ্থও হ'ল এইটো যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। সন্তানসকলৰ কল্যাণৰ কাৰণেই নিৰ্দেশ দিয়ে। কয়, মই তোমালোক আত্মাসকলক আত্মিক কচৰত শিকাওঁ। তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। এয়াতো বহুত সহজ, চিৰি বুদ্ধিত আছে। কেনেকৈ 84 চক্ৰ পৰিক্ৰমা লগাই অৱনমিত হ'লোঁ। এতিয়া পিতাই কয়, তোমালোক উভতি যাব লাগে। এনেকৈ অন্য কোনেও নিজৰ অনুগামীসকলক বা বিদ্যাৰ্থীসকলক নক'ব যে হে আত্মিক সন্তানসকল, এতিয়া উভতি যাব লাগে। আত্মিক পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। সন্তানসকলে বুজি পায়, এতিয়া আমি উভতি যাব লাগে। এই সৃষ্টিখনেই এতিয়া তমোপ্ৰধান। আমি সতোপ্ৰধান সৃষ্টিৰ মালিক আছিলোঁ। পুনৰ 84 চক্ৰ পৰিক্ৰমা লগাই তমোপ্ৰধান সৃষ্টিৰ মালিক হৈ গৈছোঁ। ইয়াত দুখেই দুখ। পিতাক দুখহৰ্তা সুখকৰ্তা বুলি কোৱা হয়, অৰ্থাৎ তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলোতা এজনেই পিতা। তোমালোক সন্তানসকলে বুজি পোৱা, আমি বহুত সুখ দেখিছোঁ। কেনেকৈ ৰাজত্ব কৰিলোঁ সেয়া স্মৃতিত নাই, কিন্তু লক্ষ্য উদ্দেশ্য সন্মুখত আছে। সেইখন হয়েই ফুলৰ বাগিচা। এতিয়া আমি কাঁইটৰ পৰা ফুল হৈ আছোঁ। তোমালোকে এনেকৈ নোকোৱা যে কেনেকৈ নিশ্চয় কৰোঁ। যদি সংশয় আছে তেন্তে বিনাশ। স্কুলৰ পৰা যদি ভৰি উঠালা তেন্তে পঢ়া বন্ধ হৈ যাব। পদো বিনাশ হৈ যাব। বহু লোকচান হৈ যায়। প্ৰজাৰ মাজতো কম পদ হৈ যাব। মূল কথাই হৈছে সতোপ্ৰধান পূজ্য দেৱী দেৱতা হোৱাটো। এতিয়াতো দেৱতা নোহোৱা নহয়। তোমালোক ব্ৰাহ্মণসকলে বোধ শক্তি পাইছা। ব্ৰাহ্মণসকলেহে আহি পিতাৰ পৰা এই কচৰত শিকে। অন্তৰ আনন্দিতও হয়। এই পঢ়া ভাল লাগে নহয়। ভগৱানুবাস হয়। যদিও তেওঁলোকে শ্ৰীকৃষ্ণৰ নাম লিখি দিলে, কিন্তু তোমালোকে বুজি পোৱা, শ্ৰীকৃষ্ণই এই কচৰত শিকোৱা নাই। এয়াতো পিতাই শিকায়। শ্ৰীকৃষ্ণৰ আত্মা, যিয়ে ভিন্ন নাম ৰূপ ধৰি তমোপ্ৰধান হৈছে, তেওঁকো শিকায়। নিজে নিশিকে। অন্য সকলোৱে কোনোবা নহয় কোনোবাৰ পৰা নিশ্চয় শিকে। এওঁ হৈছে শিকাওঁতা আত্মিক পিতা। তোমালোকক শিকায়, তোমালোকে আকৌ অন্যক শিকোৱা। তোমালোকে 84 জন্ম লৈ পতিত হৈছা। এতিয়া আকৌ পাৱন হ'ব লাগে। তাৰ বাবে আত্মিক পিতাক স্মৰণ কৰা। ভক্তি মাৰ্গত তোমালোকে গায়ন কৰি আহিছা, হে পতিত পাৱন। এতিয়াও তোমালোকে য'তে ত'তে গৈ চোৱা। তোমালোক ৰাজ ঋষি হোৱা নহয়। য'তে ত'তে ঘূৰা ফুৰা কৰিব পাৰা। তোমালোকৰ কোনো বন্ধন নাই। তোমালোকে সন্তানসকলৰ এইটো নিশ্চয়তা আছে, বেহদৰ পিতা সেৱাৰ বাবে আহিছে। তোমালোক সন্তানসকলৰ এইটো নিশ্চয়তা আছে যে বেহদৰ পিতা সেৱাৰ বাবে আহিছে। পিতাই সন্তানসকলৰ পৰা পঢ়ুৱাৰ মাচুল কেনেকৈ ল'ব? শিক্ষকৰেই যদি সন্তান হয় তেন্তে বিনামূলীয়াকৈ পঢ়াব নহয়। এওঁ বিনামূলীয়াকৈ পঢ়ায়। তোমালোকে জানা, আমি কল্পৰ পাছত আহি পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ ল'ম। পিতাই আমাৰ বাবে বিদ্যালয় স্থাপনা কৰে। সেই চৰকাৰৰ হৈছে শাৰীৰিক বিদ্যালয়, যিটো ভিন্ন ভিন্ন প্ৰকাৰে আধাকল্প পঢ়ি আহিছা। এতিয়া পিতাই 21 জন্মৰ কাৰণে সকলো দুখ দূৰ কৰিবৰ কাৰণে পঢ়ায়। এয়া হৈছে পুৰণি সৃষ্টিত। নতুন সৃষ্টিতটো বহুত কম হ'ব। তাত সুখ বহুত হ'ব।
তোমালোক বিশ্বৰ মালিক হোৱা। ৰজা মহাৰাজাসকল হৈ গৈছে। তেওঁলোকে কিমান আনন্দ উৎসৱ কৰে, কিন্তু পিতাই কয় তেওঁলোকতো পুনৰ অৱনমিত হ'বই লাগিব। অৱনমিততো সকলোৱে হয়। দেৱতাসকলৰো লাহে লাহে কলা কম হৈ যায়, কিন্তু তাত ৰাৱণ ৰাজ্যই নাই, সেয়েহে তাত সুখেই সুখ। ইয়াত হৈছে ৰাৱণ ৰাজ্য। তোমালোকে যেনেকৈ আৰোহণ কৰা তেনেকৈ অৱৰোহণো কৰা। আত্মাসকলেও নাম ৰূপ ধাৰণ কৰি কৰি তললৈ নামি আহিছে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি কল্প পূৰ্বৰ দৰে অৱনমিত হৈ তমুপ্ৰধান হৈ গ'ল। কামচিতাত উঠাৰ কাৰণেই দুখ আৰম্ভ হয়। এতিয়া হৈছে অতি দুখ, তাত পুনৰ অতি সুখ হ'ব। তোমালোক হৈছে ৰাজঋষি, তেওঁলোকৰ হৈছে হঠযোগ। যেতিয়া পিতা আহে তেতিয়া লাহে লাহে এই সকলোবোৰ শুনাই গৈ থাকে। যদিও বা নিশ্চয় বুদ্ধিৰ হৈ যায়, তথাপিও মায়াই বহুতকে বগৰাই থাকে। নাম শুনাব নোৱাৰি, নহ'লে নিৰাশ হৈ যাব। খবৰটো আহে নহয়, বেয়া সংগ পালে, নতুন বিবাহিতসকলৰ সংগ পালে চঞ্চল হৈ গ'ল। কয় মই বিবাহপাশত আবদ্ধ নোহোৱাকৈ থাকিব নোৱাৰোঁ। ভাল মহাৰথী নিতৌ আহোঁতা ইয়ালৈও বহুবাৰ আহি গৈছে। তেওঁলোককো মায়াৰূপী ঘৰিয়ালে আহি ধৰিলে। এনেকুৱা বহুত ঘটনা হৈ থাকে। এতিয়া বিবাহ হোৱা নাই, মায়াই মুখত লৈ গিলি আছে। স্ত্ৰীৰূপী মায়াই আকৰ্ষণ কৰি থাকে। ঘৰিয়ালৰ মুখত আহি গৈছে, পুনৰ লাহে লাহে গিলি পেলাব। কিবা গাফিলতি কৰে বা দেখিলেই চঞ্চল হয়। বুজি পাই যে মই ওপৰৰ পৰা একেবাৰে তললৈ খাৱৈত বাগৰি পৰিম। ক'ব সন্তানটি বহুত ভাল আছিল, এতিয়া বেচেৰাটো গ'ল, বাগদান হ'ল আৰু তেওঁ মৰিল। পিতাইতো সন্তানসকললৈ সদায় লিখে জীয়াই থাকা, ক'ৰবাত মায়াৰ প্ৰহাৰ জোৰেৰে যেন নালাগে। শাস্ত্ৰসমূহতো এইবোৰ কথা কিছু আছে নহয়। এতিয়াৰ কথা এইবোৰ পাছত গায়ন কৰা হ'ব। গতিকে তোমালোকে পুৰুষাৰ্থ কৰোৱা, এনেকুৱা যাতে নহয় যে মায়াৰূপী ঘৰিয়ালে গিলি পেলায়। ভিন্ন ভিন্ন প্ৰকাৰে মায়াই ধৰে। মূল হৈছে কাম মহাশত্ৰু। ইয়াৰ পৰা বহুত সাৱধান হ'ব লাগে। পতিত সৃষ্টিয়েই পাৱন সৃষ্টি কেনেকৈ হৈ আছে তোমালোকে দেখি আছা। বিবুদ্ধিত পৰাৰ কথাই নাই। কেৱল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে সকলো দুখ দূৰ হৈ যাব। তোমালোক ৰাজঋষি হোৱা। আগতে নাছিলা, বাবা আহিছে, তেতিয়াৰ পৰাই বাবাৰ ওচৰত আছা। পঢ়াও, সেৱাও কৰা, স্থূল সেৱা আৰু সূক্ষ্ম সেৱা। তেওঁলোকেতো লাখ লাখ বছৰ বুলি কৈ দিয়ে, তাৰ হিচাপত তোমালোকে ক'বা বাকী কেইটামান ঘণ্টা আছে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যেতিয়া জুই লাগিব তেতিয়া সাৰ পাব, তেতিয়াতো বহুত পলম হৈ যায়। গতিকে পিতাই পুৰুষাৰ্থ কৰাই থাকে। সাজু হৈ বহা। শিক্ষকে যাতে এনেকৈ ক'বলগীয়া নহয় যে বহুত পলম কৰিলা। অনুত্তীৰ্ণ হোৱাসকলে বহুত অনুতাপ কৰে, ভাবে আমাৰ বছৰটো অবাবতে নষ্ট হ'ল। কোনোৱেতো কয় নপঢ়িলোঁ তাতে কি হ'ল। তোমালোক সন্তানসকল বহুত অনুশাসনত চলিব লাগে। আমিতো পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল'ম। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। তোমালোকৰ বুদ্ধিৰ যোগসূত্ৰ বহুত স্বচ্ছ হ'ব লাগে। পিতাই কয় এই দুচকুৰে তোমালোকে যি দেখিবলৈ পোৱা সেয়াতো সমাধিস্থ হৈ যাব। এতিয়া তোমালোক আছা সংগমত, অমৰ লোক অহাৰ পথত। এতিয়া আমি পুৰুষোত্তম হ'বৰ কাৰণে পুৰুষাৰ্থ কৰি আছোঁ। এয়া বহুত মন্থন কৰিবলগীয়া কথা। নিজৰ শ্বাস ব্যৰ্থত নষ্ট কৰিব নালাগে। তোমালোকে জানা যে শ্বাস সফল হয় জ্ঞানেৰে। আজিৰ বৰদান পিতাৰ ছত্ৰছায়াৰ অনুভৱেৰে বিঘ্ন বিনাশকৰ ডিগ্ৰী লওঁতা অনুভৱী মূৰ্ত হোৱা। ব্যাখ্যা য'ত পিতা লগত আছে ত'ত কোনেও একো কৰিব নোৱাৰে। এই সংগৰ অনুভৱেই ছত্ৰছায়া হৈ যায়। বাপদাদাই সন্তানসকলক সদায় ৰক্ষা কৰেই। কাকত বা পৰিস্থিতি তোমালোকক অনুভৱী কৰি তুলিবলৈ আহে। সেইকাৰণে সদায় বুজিব লাগে যে এই কাকত ওপৰৰ শ্ৰেণীলৈ উত্তৰণৰ বাবে আহিছে।
ইয়াৰ দ্বাৰাই সদাকালৰ বাবে বিঘ্ন বিনাশকৰ ডিগ্ৰী আৰু অনুভৱী মুক্ত হোৱাৰ বৰদান প্ৰাপ্ত হৈ যাব। যদি এতিয়া কোনোবাই অলপো হুলস্থুল কৰে বা বিঘিনি আনেও, সেয়া লাহে লাহে ঠাণ্ডা হৈ যাব। শ্লোগান: যিসকল সময়ত সহযোগী হয় তেওঁলোকৰ একৰ বিপৰীতে পদমগুণ ফল প্ৰাপ্ত হৈ যায়। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।